ইতিমধ্যে প্ৰায় 600 ল'ৰা ছোৱালীসকলৰ বাবে আমি কিছু স্কুলৰ সামগ্ৰী ঠিক কৰিছোঁ আৰু আজি দিনটোত শিৱসাগৰ, ডিমৌ আৰু অহাকাইলৈ নাজিৰা অঞ্চলৰ বানপীড়িতৰ ঘৰৰ পৰা ওলাই অহা ল'ৰা ছোৱালীবোৰৰ মাজত এই ধৰণৰ স্কুলৰ সামগ্ৰী বিতৰণ কৰা যাব। সকলোৱে দেখিছেই, বুজিছেই যে এইবাৰ অবৈধ খননৰ বাবে বানপানীৰ সমস্যা আৰু জটিল হ'ল আৰু সেইকাৰণে আমি বিচাৰোঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অবৈধ খনন বন্ধ হ'ব লাগে। আমি যোৱা কেইটা দিনৰ ভিতৰত বহুত কেইটা আমি সুপ্ৰিম কোৰ্টৰ আমি জাজমেণ্ট আৰু তেওঁলোকৰ অবজাৰভেশ্যন কমেণ্টবোৰ আমি দেখিছোঁ আৰু সুপ্ৰিম কোৰ্ট বাৰম্বাৰ অসমৰ ভিতৰত চলি থকা অবৈধ খননলৈ চৰকাৰক অনুৰোধ কৰিছে যে বন্ধ কৰিব লাগে। চৰকাৰ কিয় সুপ্ৰিম কোৰ্টৰ কথা নুশুনি আজি অবৈধ খননৰ লগত জড়িত হৈ থকা মানুহক ৰাজনৈতিকভাৱে সংৰক্ষণ দি আছে, পলিটিকেল প্ৰটেকশ্যন দি আছে, এয়া যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু আজি শিৱসাগৰত কাইলৈ গৈ অসমৰ বিভিন্ন বা বেলেগ এটা জিলাত অবৈধ খননৰ বাবে বানপানীৰ সময়ত যথেষ্ট বিপদজনক এটা অৱস্থা হ'ব পাৰে। সেইকাৰণে জনসাধাৰণৰ মাজত অবৈধ খননমুক্ত অসমৰ এটা বাৰ্তা আমি আগন্তুক দিনত লৈ যাবলৈ ভাবিছোঁ। চাবলৈ অহা নাই, বিশেষ পেকেজো মুকলি কৰা নাই। ইতিমধ্যে মাত্ৰ 400 কোটি টকা দিছে। সেইখিনি কেন্দ্ৰীয় চৰকাৰ নিজৰ পকেটৰ পৰা দিয়া নাই। ৰাজ্য চৰকাৰৰ যি SDRF আঁচনি আছে তাৰ ভিতৰত যি পইচা ধৰা গৈছে তাৰ মাজতে সেই পইচা এৰি দিছে। আৰু মই জনামতে এতিয়া অসমৰ তুলনাত গুজৰাটত বেছি SDRFৰ পইচা দিছে। আপোনালোকে ভাবি চাওকচোন, গুজৰাটত এইবছৰ কিমান বানপানী হ'ল আৰু অসমত কিমান হ'ল। সকলোৱে আমি ভাৰতৰ জনসাধাৰণ অসমীয়া মানুহ য'তে আছে, বিদেশত থাকিলেও অসমৰ মানুহৰ কাৰণে বানপানী সাহায্য আগবঢ়াইছে। আৰু আমাৰ মুখ্যমন্ত্ৰী আজি তেওঁ গুজৰাটৰ তুলনাত আমাৰ দুগুণ ইয়াত আনিব লাগিছিল, কিন্তু সেইখিনিও তেওঁলোকে আনিব তেওঁলোকৰ ক্ষমতা নাই। তো সেয়াও আমাৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক কথা যে নিৰ্বাচনৰ সময়ত আহে, ভোট বিচাৰে, তেতিয়াকৈ দুবাৰ তিনিবাৰ আহিয়ে থাকে, 2 দিন 3 দিন মৰ্মে আহিয়ে থাকে, কিন্তু এটা বিশেষ পেকেজ আমাৰ কাৰণে মুকলি কৰিবলৈ আজি তেওঁলোকে সময়। আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইকাৰণে মই যিদিনা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী লগ পালে সেইদিনাই 10,000 কোটি টকা এটা বিশেষ পেকেজ আমি বিচাৰিছিলোঁ। যিহেতু মানুহৰ যিদৰে লোকচান, দোকানীবোৰৰ যিদৰে লোকচান, গাঁৱৰ ভিতৰত ৰাস্তা আৰু আজিৰ তাৰিখত খোৱাপানীৰ অভাৱ। এতিয়া যিবোৰ গাঁৱৰ ভিতৰত বানপানী হ'ল তাত মানুহবোৰ এতিয়াও টিউবৱেলৰ পানীটো খাব পৰা নাই। পানীৰ গোন্ধ, পানীটো পানীৰ ভিতৰত এতিয়াও যথেষ্ট বেমাৰী তাত আছে। সেইকাৰণে এতিয়াও এমাহ পাৰ হৈ গ'ল, মানুহবোৰ এতিয়া বটলৰ পানী খাই আছে। মানুহৰ এনে অৰ্থনৈতিক অৱস্থা ভাল নহয়, কিমান দিনলৈকে তেওঁ বটলৰ পানী খাই থাকিব বা বটলৰ পানী ব্যৱহাৰ কৰি থাকিব। এই সময়ত ছাপ্লাইৰ পানী, জল জীৱন আঁচনি পানী, আজি সঁচাকৈ যদি জল জীৱন আঁচনি সফলতা লাভ কৰিলেহেঁতেন তো মানুহে ক'লেহেঁতেন যে আমি জল জীৱন পানী আমি খাই আছোঁ, কিন্তু সেইখিনি কথা কোৱা নাই। খোৱা পানীৰ ক্ষেত্ৰতো বহুতখিনি সমস্যা আছে। আৰু এতিয়াও অলপ দিন আগতে আমি দেখিছোঁ যে পানী শুকোৱা নাই, বহুতকেইটা অঞ্চলত পানী এতিয়াও শুকোৱা নাই। তো যি চৰকাৰে আজি তেওঁলোকৰ ওচৰত তেওঁলোকৰ একো অভাৱ নাই, তো তেওঁলোকে মেচিনেৰী লগাই পাইপ বহাই আজি তেওঁলোকে পানীবোৰ কিয় ওলাই যোৱা এটা ব্যৱস্থা কৰিব পৰা নাই। এতিয়াও বহুতকেইটা অঞ্চলত কৃত্ৰিম বানপানীৰ সমস্যা। তো এই ক্ষেত্ৰত বহুতখিনি আপোনালোকে প্ৰশ্নত খালি ঘৰৰ কথা ক'লে, কিন্তু ঘৰৰ লগত খোৱা পানী, গাঁৱৰ আন্তঃগাঁথনি, নৈ পানী এতিয়ালৈকে ওলাই যোৱা নাই। খেতি পথাৰৰ কাৰণে আজি উপযুক্ত ধানৰ পোৱা নাই সুবিধাবোৰ, খেতি কৰিবলৈ সুবিধা পোৱা নাই। ৰবি খেতিৰ কাৰণে চৰকাৰে কি পদক্ষেপ ল'ব? ট্ৰেক্টৰ দিবনে নিদিয়ে? ৰবি খেতিৰ কাৰণে চৰকাৰে কি পদক্ষেপ লৈছে? একোৱে আমি গম পোৱা নাই। চৰকাৰ মানুহবোৰ ফূৰ্তিত, আনন্দত, তেওঁলোকৰ মুখখনত হাঁহি ধেমালি আমি দেখা পাইছোঁ।
বাস্তৱভাৱে জনসাধাৰণৰ সমস্যা লৈ যে চৰকাৰ যথেষ্ট চিন্তিত তেনেধৰণৰ কোনো আমি উদাহৰণ বা প্ৰমাণ আমি পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।